অভিজ্ঞাৰ নাম ৰাজহুৱা নে নলবাৰী অঞ্চলকে সমগ্ৰ অঞ্চলত পৰিচিত নাম। এই অভিজ্ঞ নাম ন্যাসৰ দ্বাৰা সময়ে সময়ে বিশেষকৈ নলবাৰী জিলাৰ বিভিন্ন অঞ্চলত স্বাস্থ্য আৰু শিক্ষাজনিত বিভিন্ন ধৰণৰ সহায়মূলক কাম কৰি থকা হৈছে। যোৱা প্ৰায় ১.৫ বছৰ ধৰি এই যে কোভিডজনিত এটা মহামাৰীৰ ফলত সামাজিক কাম বা মানুহ গোট খোৱা এই ধৰণৰ কামবিলাক কৰিব পৰা হোৱা নাছিল। যিহেতু আজি কিছুদিনৰ পৰা এই বেমাৰৰ প্ৰাদুৰ্ভাৱটো কিছু হাম কাটিছে, যদিও নাইকিয়া হৈ যোৱা নাই। সেই গতিকে আমি কোভিড বিধি সম্পূৰ্ণ পালন কৰি আমি ইয়াত আকৌ এটা স্বাস্থ্য শিবিৰ এটা আয়োজন কৰিছোঁ। মুকুচিৰ এই LP স্কুলত ME স্কুলখনত এই শিবিৰটোৰ দ্বাৰাই ইয়াৰ অঞ্চলৰ ওচৰে পাজৰে থকা বিভিন্ন দুখীয়া ৰোগীক আমি সহায় কৰাই এই কেম্পটোৰ উদ্দেশ্য। বিশেষকৈ নিউৰলজিক জনিত নিউৰলজিক ডিছঅৰ্ডাৰ যিবিলাক বা এই স্নায়ু ৰোগজনিত ৰোগীসকলক এই সাহায্য প্ৰদান কৰা হ'ব। আৰু এইটো কৰাৰ পিছতে আমি আকৌ নলবাৰী টাউনতে থকা শান্তি আশ্ৰম বৃদ্ধাশ্ৰমত আমি যাম আৰু সেই আশ্ৰমত যিবিলাক আৱাসী প্ৰায় 30জন আৱাসীক বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰি আমি তেওঁলোকক আজি দিনৰ খোৱাটোৰ যোগান ধৰিম। সময়ে সময়ে আমি সেই বৃদ্ধাশ্ৰমখনতো আহি থাকোঁ। তেওঁলোকক সেই বৃদ্ধবিলাকক বিভিন্ন ৰোগৰ আক্ৰান্ত হয়, তেওঁলোক সাহায্য কৰা হয়, স্বাস্থ্য পৰীক্ষা কৰা হয় আৰু বিনামূলীয়াকৈ ঔষধ দিয়া হয়। আজি এইটো আমি উল্লেখ কৰিছোঁ যে এই স্বাস্থ্য শিবিৰটোত আমি ডায়েবেটিক ৰোগী পৰীক্ষা কৰা, প্ৰেছাৰ পৰীক্ষা কৰাৰ উপৰিও নিউৰজনিত যিমান ঔষধৰ দৰকাৰ হয়, প্ৰায় ৩-৪ লাখ টকাৰ ঔষধৰ পৰিমাণৰ ঔষধ আমি লৈ আহিছোঁ যে এইখিনিও বিনামূলীয়াকৈ বিতৰণ কৰা হ'ব। এইটোৱে আজি এইটো উদ্দেশ্য।